ধুবুৰী লোকসভাৰ জনসাধাৰণে সিদ্ধান্ত লৈ পেলাইছে ধুবুৰী লোকসভাৰ অঞ্চলৰ ৰাইজে এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিৰ মানুহ সকলো জনগোষ্ঠীৰ মানুহ সকলো ধৰ্মাৱলম্বীৰ মানুহ বদৰুদ্দিন আজমল সাহেবক এইবাৰ ভোট দিব এইটো নিশ্চিত হৈ গৈছে আৰু কোনো পধ্যেই ৰকিবুল হুছেইন সাহেবৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ ৰাজনীতি ধুবুৰীত আৰম্ভ কৰিব নিদিয়ে শুকুৰ আলীতকেও হয়তো ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভোট কম হোৱাৰ সম্ভাৱনা আহিছে ইয়াতে এনেকুৱা ধৰণৰ মানুহৰ মাজত চৰ্চা চলিছে অৱহেলিত নিৰ্যাতিত নিষ্পেষিত জনসাধাৰণৰ অধিকাৰ সাব্যস্তৰ আজি উৎসৱ এই উৎসৱত ধুবুৰী লোকসভাৰ জনসাধাৰণে সিদ্ধান্ত লৈ পেলাইছে ধুবুৰী লোকসভাৰ অঞ্চলৰ ৰাইজে এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিৰ মানুহ সকলো জনগোষ্ঠীৰ মানুহ সকলো ধৰ্মাৱলম্বীৰ মানুহ বদৰুদ্দিন আজমল সাহেবক এইবাৰ ভোট দিব এইটো নিশ্চিত হৈ গৈছে আৰু কোনো পধ্যেই ৰকিবুল হুছেইন সাহেবৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ ৰাজনীতি ধুবুৰীত আৰম্ভ কৰিব নিদিয়ে সেয়া নিশ্চিত আপোনালোকে খবৰ লৈ চাব পাৰে প্ৰতিটো চেণ্টাৰত প্ৰতিটো ভোট কেন্দ্ৰত তেখেতে সঁহাৰি পাই আছে বিপুল সংখ্যক ভোটত আৰু সবতকৈ আচৰিত কথা যিহেতু হ'ল যে এইবাৰ সকলো স্তৰৰ সকলো জাতি জনগোষ্ঠী একলগ হৈ কিনে বদৰুদ্দিন আজমলক ভোট দি আছে আৰু বিজয় সুনিশ্চিত আৰু ৰকিবুল হুছেইনৰ ৰাজনৈতিক স্বাৰ্থ ইয়াতে কোনো পধ্যেই সিদ্ধি নহয় বিদায় মানে কি তেখেতৰতো ধুবুৰীত অস্তিত্বই নাই আৰু সেইটো ইষ্টাব্লিছড হৈ যাব যে ধুবুৰীত মাথো নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে যি ৰাজনীতি কৰে সেই ৰাজনীতি তেখেতৰ এইবাৰ ইয়াতে কোনো পধ্যেই ধুবুৰীৰ মানুহে সঁহাৰি নিদিয়ে দুই এজন কংগ্ৰেছী মানুহ উৎফুল্লিত আমাৰ কৰি আছে ঠিকেই কিন্তু তেখেতসকলে 4 জুনলৈকে অপেক্ষা কৰক 4 জুনত চাব তেখেতসকলৰ চবৰে ফোনটো চুইচ অফ হৈ যাব কোনো কথা নাই আৰু শুকুৰ আলীতকেও হয়তো ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভোট কম হোৱাৰ সম্ভাৱনা আহিছে ইয়াতে এনেকুৱা ধৰণৰ মানুহৰ মাজত চৰ্চা চলিছে